নালাগে ভিডিঅ' কৰিছে হ'ব ন দাদা হ'ব না ৰটাকত খেল খেলিবলৈ গৈছিলোঁ। আজি ইয়াৰ উপস্থিত হৈছোঁ সেই ফৰকাটিঙত। তাত আমি বহুত কষ্টৰে খেলিছিলোঁ আৰু তাত মানে আমাৰ 4টা ৰিঙত খেল হৈছিল। তাত খেল আপোনাৰ ইটোত যদি আমাৰ এটা প্লেয়াৰ তাত খেলিবলৈ যায় আকৌ ইটোলৈ আমাৰ দিগদাৰ হয়, মানে ছেকেণ্ড মেন যিজন কয় ছেকেণ্ড মেন হ'বলৈ দিগদাৰ হয়। বহুত কষ্টত আমি খেলি আহিছোঁ আৰু আমাৰ গুৰু শান্তনু ৰাজখোৱা ছাৰে আমাৰ বহুত কষ্ট কৰিছে আমাৰ বাবে। আৰু মোৰ অপনেণ্ট কেইজনী হৈছে এজনী হাৰিয়ানাৰ আৰু এজনী উত্তৰাখণ্ড আৰু এজনী হৈছে অসমৰে আৰু এজনী MP। মই সোণৰ পদক পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল নগাবাদ বেকাজানৰ তৰাণী মোৱাঠাই কেন্দ্ৰৰ উদ্যোগত আমাৰ যি অসমক প্ৰতিনিধিত্ব কৰি হাৰিয়ানাত অনুষ্ঠিত 6ষ্ঠ ৰাষ্ট্ৰীয় মোৱাঠাই প্ৰতিযোগিতাত আজি আমাৰ 17জন খেলুৱৈয়ে যি অংশগ্ৰহণ কৰিছিলে আৰু এই 17জন খেলুৱৈৰ ভিতৰত 13জনে পদক পাবলৈ সক্ষম হৈছে আৰু 12জনে সোণৰ পদক আৰু এজনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। আজি আমি এই তৰাণীবাসী ৰাইজ হিচাপে আজি তেখেতলোকক আমি উষ্ম আদৰণি জনাইছোঁ আৰু আজি আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনবিলাকত এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰি যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আমাৰ অসমৰ লগতে দেশৰ নাম উজ্বলাই তুলিব পাৰে তাৰ আমি কামনা কৰিছোঁ। মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ নিউজ চেনেলক। আমাৰ নগাবাদ তৰাণী আৰু নগাবাদ তৰাণী ডেকাজনৰ মইঠাই ক্লাবৰ সহযোগত আমাৰ 18জনীয়া এটা দল হাৰিয়ানাৰ ৰটাক MD ইউনিভাৰ্চিটিত খেলখন অংশগ্ৰহণ হৈছিলে কৰিবলৈ গৈছিলে। তাত প্ৰায় 25ৰো অধিক ৰাজ্যই অংশগ্ৰহণ কৰিছিলে। 1300 অধিক পাৰ্টিচিপেট হৈছিলে খেলুৱৈ। আমাৰ ইয়াৰ পৰা 18জন গৈছিলে নগাবাদ তৰাণী আৰু মেৰাপানী মইঠাই ক্লাবৰ পৰা। ইয়াৰ পৰা আমাৰ 18জন খেলুৱৈয়ে 13জনে মেডেল পাবলৈ সক্ষম হৈছিলে আৰু 12জনে গ'ল্ড মেডেল আৰু এজনে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে। যিজনে চিলভাৰ পাইছিলে তেওঁ সময় মিলাব নোৱাৰা ক্ষেত্ৰতে তেওঁ ফাইনেলখন থাকি গ'ল। আমি তেওঁক পাৰ্টিচিপেট কৰিব পৰা নগ'ল, সেই ক্ষেত্ৰত তেওঁ চিলভাৰ মেডেল লৈ যাবলগীয়া হ'ল। বাকী ইয়াত ইউথ অলিম্পিকৰ কাৰণেও চিলেকশ্যন হৈছিলে আৰু আমাৰ 13-12জনে ইণ্টাৰনেশ্যনেল গেমছৰ কাৰণে তেওঁ চিলেকশ্যন হৈ আহিছে। যথেষ্ট সংখ্যক প্লেয়াৰ মাজতো খুব গৰমৰ তাপতো খেলুৱৈসকলে ভাল প্ৰদৰ্শন দেখুৱাইছে আৰু এইবাৰ বহুত শক্তিশালী খেল এখন প্ৰদৰ্শন কৰিবলগীয়া হৈছে। তাত ইণ্ডিয়ান অলিম্পিকৰ যথেষ্ট ব্যক্তি আহিছে। আমাৰ PT ঊষা ডাঙৰীয়াই তেওঁলোকক অৱগত কৰি পঠিয়াইছে। ইয়াত তেওঁলোকে বাছনি কৰিছে আৰু আমাৰ অসমৰ পৰা 65জনীয়া দল এটা গৈছিলে। 65জনীয়া দলটোৰ 29জনে গ'ল্ড মেডেল পাইছিলে আৰু 15জনে চিলভাৰ পাইছিলে আৰু 11জনে ব্ৰঞ্জ মেডেল পাইছিলে। আমাৰ এবাৰ অসমৰ 3rd পজিশ্যনতহে ৰৈছিলে গোটেই ইণ্ডিয়াৰ ভিতৰত আৰু ফাৰ্ষ্টটো ৰাজস্থান আৰু হাৰিয়ানা, ছেকেণ্ডটো, থাৰ্ডটো অসমলৈ লৈছিলে। কাৰণ অসমৰ প্লেয়াৰ তাত গৰমক সহ্য কৰিব নোৱাৰি অধিক তাপমাত্ৰাত খেলখন কিমান ধৰণে পৰিচালনা কৰিব পাৰিছিল নোৱাৰি। তথাপিও মনৰ কষ্ট, শক্তি, নিজৰ বুদ্ধি, নিজৰ বিবেকে কামবিলাক কৰি গৈ হ'লেও যথেষ্ট সংখ্যক মেডেল অৰ্জন কৰিছে আৰু আমি নিশ্চয় আনন্দিত। আপোনালোকে আমাক সহায় কৰিছে, আমাৰ অভিভাৱক গাৰ্জেনসকলেও উৎফুল্লিত হৈছে আৰু এই অঞ্চলটো উঠি অহা প্ৰজন্মই আগন্তুক যিখিনি মাদক দ্ৰব্যৰ পৰা নিচা দ্ৰব্যৰ পৰা আগবাঢ়ি গৈছে যে সেয়াৰ পৰা যথেষ্ট এটি ভাল এটা দিশে গৈছে। পঢ়া শুনাৰ লগতে খেলো মাজত চলাই লৈ গৈছে আৰু আমাৰ অসম চৰকাৰে যথেষ্টখিনি খেলৰ পৰা সা সুবিধা কৰি দিছে আৰু মই চৰকাৰকো এটা অনুৰোধ জনাওঁ তেওঁলোকক আৰু যাতে সা সুবিধা কৰে। আমাৰ গোলাঘাটৰ অজন্তা নিয়োগ বাইদেউ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি যাক মামা বুলি কওঁ, তেওঁকো আমি কওঁ এই খেলুৱৈসকলক আপোনালোকে অকণমান গুৰুত্ব দিয়ক, তেওঁলোকক অকণ সময় দিয়ক আৰু তেওঁলোকৰ ওচৰলৈ এবাৰ আহক। কি পৰ্যায়ত খেলিবলৈ গৈছে, কেনেকৈ খৰচ টকা পইচা আদি খৰচ কৰিছে, সেই খৰচবিলাকো তেওঁলোকে অনুসন্ধান কৰক, তেওঁলোকক সুবিধা কৰি দিয়ক যাতে ভৱিষ্যত তেওঁলোকে এই খেলৰ দ্বাৰাই জীৱন জিনিব পাৰে। ধন্যবাদ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।